তো আঁচনিখনৰ নাম হ'ল মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা। তো এই যোজনাৰ জৰিয়তে, এই আঁচনিখনৰ জৰিয়তে কিষাণসকলে, যিসকল খেতিয়ক হয়, তো এই খেতিয়কসকলে বহুতো সুবিধা লাভ কৰিব। তো কি কি সুবিধা লাভ কৰিব, কেনেকৈ আপোনালোকে এপ্লাই কৰিব, কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই থাকিব। মই সকলো ডিটেইলছ আজি এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো চাওক, ইয়াত আপোনালোকে আঁচনিখনৰ নাম হৈছে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা। তাৰপিছত প্ৰথমতে আপোনাক ইয়াতে লাভসমূহ জনাই দিয়া হৈছোঁ। 1 নম্বৰ, অসম চৰকাৰে আৰম্ভ কৰিছে সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা। তো 2 নম্বৰ, এই আঁচনিৰ জৰিয়তে ৰাজ্যত কৃষি ব্যৱস্থা বৃদ্ধি কৰা হ'ব আৰু দুগুণ শস্য খেতিৰ সুবিধা প্ৰদান কৰা হ'ব। 3 নম্বৰ, ৰাজ্য গাঁৱত নিৰ্বাচিত হিতাধিকাৰী গোটক ইয়াৰ আনুষংগিক সামগ্ৰীকে ধৰি এখন ট্ৰেক্টৰেৰে গঠিত এটা ট্ৰেক্টৰ ইউনিট প্ৰদান কৰা হ'ব। 4 নম্বৰ, এই ট্ৰেক্টৰখন ৰাজসাহায্যযুক্ত হাৰত যোগান ধৰা হ'ব। তো আপুনি নিশ্চয় গম পালে। তো তাৰপিছত 5 নম্বৰ,